68 বছৰৰ পিছত আজি স্তব্ধ হৈ পৰিব বৰঝাৰ বিমানবন্দৰৰ পুৰণি টাৰ্মিনেল। নিশা 12 বজাৰ পৰা সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়া হ'ব টাৰ্মিনেলটো। 1998 চনৰ পৰা অহৰহ এই টাৰ্মিনেলটোৰ পৰাই চলি আছিল সেৱা। নতুন টাৰ্মিনেলটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিহাস হৈ পৰিব বহু ঘটনাৰ সাক্ষী হৈ ৰোৱা পুৰণি টাৰ্মিনেলটো। আমি দৃশ্যাংশ দেখুৱাইছো এই মুহূৰ্তত। নতুন টাৰ্মিনেলটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিগত 68 বছৰ পিছত আজি স্তব্ধ হৈ পৰিব বৰঝাৰ বিমানবন্দৰৰ সেই পুৰণি টাৰ্মিনেলটো। নিশা 12 বজাৰ পৰাই সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়া হ'ব এই টাৰ্মিনেলটো। 1998 চনৰ পৰা অহৰহ এই টাৰ্মিনেলটোৰ পৰাই চলি আছিল সেৱা। নতুন টাৰ্মিনেলটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিহাস হৈ পৰিব এতিয়াৰ পৰা বহু ঘটনা সাক্ষী হৈ ৰোৱা পুৰণি টাৰ্মিনেলটো। আৰু আমি দৃশ্যাংশ দেখুৱাম এই সন্দৰ্ভত অধিক আমাক জনাব মিৰ্জাৰ পৰা মন সাগৰে এক প্ৰতিবেদন প্ৰস্তুত কৰিছে। প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াই ইভিনিং এট 5ৰ পৰা মই বুজা কৰি বিদায় লৈছোঁ। ধন্যবাদ। হৈছে 1958 চনতে স্থাপন হোৱা এয়া গুৱাহাটীৰ বৰঝাস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। আৰু এই গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আমি বৰ্তমান উপস্থিত আছোঁ। আৰু এই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ যিহেতুকে ওচৰতে নতুনকৈ এটা টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে আৰু সম্পূৰ্ণৰূপে নতুন টাৰ্মিনেললৈ লৈ যোৱা হৈছে সম্পূৰ্ণৰূপে যিসমূহ বিমান চলাচল কৰিছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত, এই সমস্ত বিমানে এতিয়া চলাচল কৰিব নতুন টাৰ্মিনেলৰ পৰা। আৰু যাৰ বাবে এই মুহূৰ্তত আজি নিশা 12 বজাৰ পৰা বন্ধ হৈ পৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এই যি পুৰণি টাৰ্মিনেল। ভিডিঅ' জাৰ্নেলিষ্ট গৌতম জ্যোতিক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই পুৰণি টাৰ্মিনেলত এক প্ৰকাৰ আজি ক'ব লাগিলে এক নিমাওমাও এক পৰিৱেশ। দুই এজন মানুহৰ বাদে আজি প্ৰায় জনশূন্য হৈ পৰিছে এই যি পুৰণি টাৰ্মিনেল ভাগ। আৰু আজি নিশা 12 বজাৰ পৰা এই যি গুৱাহাটী বৰঝাস্থিত যি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আজি নিশা 12 বজাৰ পৰা বন্ধ হৈ পৰিব। আৰু সম্পূৰ্ণৰূপে যিহেতুকে নতুন টাৰ্মিনেল এটা সৰ্বাংগ সুন্দৰ ৰূপত যিহেতুকে নতুন টাৰ্মিনেল এটা নিৰ্মাণ কৰা হৈছে এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এই পুৰণি টাৰ্মিনেলৰ পৰা কিছু নিলগত নতুন টাৰ্মিনেল যিহেতুকে নিৰ্মাণ কৰা হৈছে। আৰু উক্ত নতুন টাৰ্মিনেলে ইতিমধ্যে বহুতো আচলতে সুনাম বুটলিবলৈ সক্ষম হৈছে, যিহেতুকে অসমৰ যি গৌৰৱ বাঁহ আৰু কপৌ ফুলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে নতুন টাৰ্মিনেল। ইতিমধ্যে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে উক্ত নতুন টাৰ্মিনেলে। আৰু সেই নতুন টাৰ্মিনেলত আজিৰে পৰা সম্পূৰ্ণৰূপে যিসমূহ বাহন বিমান যিসমূহ চলাচল কৰিছিলে পুৰণি এই টাৰ্মিনেলত, এই পুৰণি টাৰ্মিনেলৰ বাহনসমূহ সম্পূৰ্ণৰূপে নতুন টাৰ্মিনেললৈকে লৈ যোৱা হৈছে। আৰু আজি নিশা 12 বজাৰ পৰা এই যি পুৰণি টাৰ্মিনেল গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এই পুৰণি টাৰ্মিনেল আজি নিশা 12 বজাৰ পৰা বন্ধ হৈ পৰিব। এই মুহূৰ্তত যিসমূহ আচলতে এই পুৰণি টাৰ্মিনেলৰ লগত জড়িত যিসমূহ কৰ্মকৰ্তা আছিল সকলোকে এক আৱেগিক মুহূৰ্ত আচলতে সাক্ষী হৈ পৰিছে। কিয়নো ক'ব লাগিলে বহু বছৰ ধৰি এই পুৰণি টাৰ্মিনেলটোত যিকোনো বিভাগতে যেনেধৰণে কাম কৰি আহিছে আৰু আজিৰ পৰা তেখেতসকলে বিদায় ল'ব লাগিব, অন্য এটা স্থানত যাব লাগিব। এই মুহূৰ্তত বাইদেউ এগৰাকী আছে, মই আপোনাৰ ওচৰলৈকে আহিম। পুৰণি এটা স্মৃতি আৰু এই স্মৃতি বুকুচাত কঢ়িয়াই নতুন এটা স্থানলৈ আপোনালোক যাব লাগিব। আজি নিশা 12 বজাৰ পৰা বন্ধ হৈ পৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এই পুৰণি টাৰ্মিনেল। কি ক'ব, কেনেকুৱা মনত ভাৱ হৈছে আজিৰ দিনটো? মনৰ ভাৱ মানে ইয়াতেতো আমি বহুত বছৰে কাম কৰিলোঁ। এতিয়া মানে কথাটো হৈছে আমি এতিয়া টাৰ্মিনেলটোত যাম, নতুন এয়াৰপৰ্ট যিহেতু, আৰু ইয়াতেতো কাম কৰা বহুত বছৰ হৈছে। আৰু এই স্মৃতিটো মানে এনেকৈ স্মৃতি হিচাপতে থাকি যাব। যিহেতু এনেকুৱা লাগি আছে যেন মানে আমি আগতে নিজৰ ঘৰত আছিলোঁ, এতিয়া পুৰণা ঘৰ মানে আগতে নিজৰ ঘৰত আছিলোঁ, এতিয়া ভাড়া ঘৰত যাম, তেনেকুৱা নিচিনা লাগিছে। কাৰণ মানে ইয়াতে আমি বহুত খাপ খাই গৈছিলোঁ আৰু ইমান বছৰ ইয়াতে কাম কৰিলোঁ, যিহেতু এতিয়া নতুন জেগাত গৈ আকৌ তেনেকৈ নতুনকৈ আমি আকৌ এডজাষ্ট হ'ব লাগিব। আৰু যিহেতু আজি ৰাতি 12 বজাত বন্ধই হ'ব শুনিছোঁ। ইতিমধ্যে যিসমূহ পুৰণি টাৰ্মিনেলত যিসমূহ আচলতে বিমান চলাচল হৈছিলে, এই সমস্ত বিমান এতিয়া নতুন টাৰ্মিনেললৈকে লৈ যোৱা হৈছে, বা ইয়াৰ যিসমূহ কাম কাজ ইয়াৰ পৰা নিয়োজিত হৈছিলে সমস্ত নতুন টাৰ্মিনেললৈকে লৈ যোৱা হৈছে। নিশ্চিতভাৱে এটা আৱেগৰ মুহূৰ্ত। আৱেগিক বহুত হৈছোঁ, কাৰণ বহুত বেয়া লাগিছে, কাৰণ ষ্টাৰ্টিঙৰ পৰা আমি আছোঁৱেই। আৰু যেতিয়া মানে অথৰিটি আণ্ডাৰত আছিলে তেতিয়াৰ পৰাই আছোঁ আমি। আৰু এতিয়া যিহেতু যাব লাগিব নতুন এয়াৰপৰ্টলৈ,
আৰু নতুন টাৰ্মিনেলটো যিহেতুকে অত্যাধুনিক আচলতে ধুনীয়াকৈ বনোৱা হৈছে, খুব সৰ্বাংগ সুন্দৰ ৰূপত নতুন টাৰ্মিনেল সজাই তোলা হৈছে। অসমৰ যি চিনাকি বাঁহ আৰু অৰ্কিডেৰে কপৌ ফুলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে নতুন টাৰ্মিনেল, নিশ্চিতভাৱে খুব মনৰ এটা ভাল লগা এটা মুহূৰ্ত, কিয়নো সেই সৰ্বাংগ সুন্দৰ যিটো নতুন টাৰ্মিনেল তালৈকে যাব, তাত কাম কৰিব। একফালেতো বহুত ভালেই লাগিছে, কাৰণ